এজন মানুহে ইয়াৰ পৰা পইচা মাৰিছে কোনোবা এজন মানুহে ফোন কৰি কৈছে বোলে যে মই আয়ুষ্মান ভাৰতৰ পৰা হয় ইমান টকা দিলে আমি কামখিনি কৰি দিম মানে ফ্ৰী কৰি দিম ট্ৰিটমেণ্টটো ৩০০০ টকা দি দিছে কি লেভেলত মানে মানুহ বেয়া হ'ব পাৰে আপুনি ভাবিব নোৱাৰে তাকো অসমীয়া মানুহ নমস্কাৰ বন্ধুসকল অসমৰ জনপ্ৰিয় ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইট টিমৰ এজন সদস্য যাৰ নাম হৈছে ৰাকু শ্বৰ্ট ফৰ্মৰ ৰাকু ভাই আৰু তেওঁৰ অৰিজিনেল নামটো হৈছে ৰঞ্জন জ্যোতি বৈশ্য তেওঁৰ এটা বেমাৰ ধৰা পৰিছে সেই বেমাৰটো হ'ল লিভাৰ চিৰচিছ আৰু লিভাৰটো ট্ৰান্সপ্লান্ট কৰিবৰ কাৰণে প্ৰায় ৩৫ পৰা ৪০ লাখ টকাৰ প্ৰয়োজন আৰু জানিব পৰা মতে তেওঁ লিভাৰটো মাকৰ লগত মিল খাইছে আৰু তেওঁক মাকে দিব এই লিভাৰটো ব্লেক এণ্ড হোৱাইট ইউটিউব চেনেলটোৰ দ্বাৰা তেওঁ অসমৰ সকলোকে হহুৱাই আছিল আৰু এতিয়া তেওঁ নিজৰে মুখত হাঁহি নাই গতিকে আমি সকলোৱে তেওঁক সহায় কৰোঁ আহকচোন আৰু এটা দুখৰ খবৰ যোৱা ২ মাহ আগত তেওঁৰ দেউতাকো ঢুকাই গৈছে এতিয়া অকল ঘৰত ৰাকু ভাই আৰু ৰাকু ভাইৰ মাকেই দুজনে আছে কিন্তু ৰাকু ভাইৰ এই অৱস্থা আহকচোন আমি সহায় কৰি সেই পৰিয়ালটোক আমি সাহস দিওঁ এই পৃথিৱীত মানুহে শ্ৰেষ্ঠ যদি আমি মানুহে মানুহক সহায় নকৰোঁ তেতিয়া কোনে কৰিব সহায় যোনে যি পাৰে আপোনালোকে সহায় কৰক আৰু স্ক্ৰীনশ্বটটো আপোনালোকে কমেণ্ট বক্সত দিব ৰাকু ভাইৰ যিটো হাঁহি হেৰাই গৈছে সেই হাঁহিটো আমি আহকচোন ঘূৰাই আনো তেওঁৰ মুখত আনন্দ দিওঁ এয়া স্কেনাৰখন আপোনালোকক দিছোঁ আৰু বেংকৰ ডিটেইলছটো কেপশ্যনত আছে আপোনালোকে ইয়াতো বেংকৰ দ্বাৰা দিব পাৰিব স্কেনাৰৰ দ্বাৰা দিব পাৰে যোনে যেনেকৈ পাৰে তেওঁক সহায় কৰক আৰু তেওঁৰ আগৰ পুনৰ হাঁহিটো যাতে তেওঁৰ মুখত জিলিকি উঠে সেয়ে আপোনালোকৰ ওচৰত কাটৰ অনুৰোধ জনালোঁ অকল ৰাকু ভাই বুলিয়ে নহয় আমাৰ চাৰিওফালে যিকেইজন এনেকুৱা বা যিকোনো বেমাৰত ভুগি আছে বা তেওঁলোককো আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰিব কাৰণ যদি আপুনি এদিন চেষ্টা কৰে ন যদি মানুহে আপোনাক চেষ্টা নকৰে তেতিয়া আপোনালোকক ভগৱানৰ ৰূপত কোনোবাই নহয় কোনোবাই আপোনাক সহায় কৰিব এইটো আপুনি মনত ৰাখিব আৰু আপুনি কোনো দিনে বিপদত নপৰে আপুনি যিমানে সহায় কৰিব আপুনি সিমানেই তাতকৈ দুগুণেহে সহায় পাব গতিকে আহকচোন আমি এজনে এজনক সহায় কৰোঁ ভবাই নাছিলোঁ এনেকুৱা স্কেমাৰো অসমত আছে বুলি বেমাৰী মানুহজনক সহায় কৰিব লাগে কিন্তু আনকি বেমাৰী মানুহজনৰ পৰাহে পইচা লুটিছে আহকচোন শুনো তেওঁলোকৰ মুখৰ পৰা এতিয়া ইমান প্ৰব্লেমৰ মাজতো এজন মানুহে ইয়াৰ পৰা পইচা মাৰিছে কোনোবা এজন মানুহে ফোন কৰি কৈছে বোলে যে মই আয়ুষ্মান ভাৰতৰ পৰা হয় ইমান টকা দিলে আমি কামখিনি কৰি দিম মানে ফ্ৰী কৰি দিম ট্ৰিটমেণ্টটো ৩০০০ টকা দি দিছে কি লেভেলত মানে মানুহ বেয়া হ'ব পাৰে আপুনি ভাবিব নোৱাৰে তাকো অসমীয়া মানুহ ইয়াক বোলে কৈছে যে দুখনমান এফিডেভিট বনাব লাগিব CM ৰিলিফ ফাণ্ডৰ পৰা পইচা পাব ৰিলিফ নহয় মানে এইটো কি বুলি আয়ুষ্মান নেকি আয়ুষ্মানৰ পৰা হয় তাৰপিছত সেই এফিডেভিট বনাবৰ কাৰণে তোমাৰ ৩০০০ টকা লৈছে তাৰমানে কোৰ্টৰ উকিলজনক লাগে বোলে উকিলজনে কামখিনি কৰি দিব কৰি দিম বুলি কয় ২৭০০ মানৰ ভিতৰত হ'ব বুলি কৈছে মই ৩০০০ দিলোঁ আচ্ছা আচ্ছা তাৰপিছত মানে বস্তুটো কৈছে কৰি দিম বুলি ক'লে এখন ডকুমেণ্টছ উলিয়াই দিলে এনেকুৱা ফেশ্বনত হ'ব বুলি কৈছে নাই ডকুমেণ্টছ উলিয়াই দে নাই ডকুমেণ্টছখন বেলেগৰ মানে সেইখন দিছে মানে সেনেকুৱা চিষ্টেমত ডকুমেণ্টছ হ'ব তাৰপিছত মই ফোন কৰি যেতিয়া তেখেতক সুধিলোঁ যে ফাৰ্ষ্ট আপোনাৰ ID কাৰ্ড দিয়ক আপুনি যে তাতে কাম কৰে ছেকেণ্ড আপুনি কাক কি পইচা দিছে মোক ৰিচিপ্ট দিয়ক মোক ফাৰ্ষ্ট গালি দিলে যে তুমি কিনি মোৰ লগত কথা পাতা অমুক মই পেচেণ্টৰ লগত কথা পাতিম যেতিয়া ইয়াক লগাই দিলোঁ ইয়াক কৈছে যে তুমি কিয় বেলেগক ফোন চোন ব্লক এতিয়া একো নাই আৰু মেইনলি কি সি মানে বেলেগ মানুহৰ লগত কথা নাপাতে পেচেণ্টৰ লগতে কথা পাতে মই আহিছোঁ মোৰ লগত কথা নাপাতে পেচেণ্টক ফোন তো এতিয়া ফোন নাম্বাৰটো যিহেতু ইয়াৰ পাই গৈছে চবফালে দি দিছে বহুতে সহায় কৰক বুলি সেই ফোন নাম্বাৰটোত ফোন কৰি বেমাৰ হৈ আছে মানুহজনৰ ইয়াক পইচা লগা হৈছে ইয়াৰ পৰা ৩০০০ টকা লুটি লৈ গ'ল কি কম মানে ভাই আপোনালোকে গমেই পালে কেনেকুৱা ধৰণৰ স্কেমাৰ অসমত আছে বেমাৰী মানুহজনক সহায় কৰিব লাগে কিন্তু বেমাৰী মানুহজনৰ পৰা ওলোটাই পইচাহে লৈ গৈছে যিজন মানুহে এইটো কাম কৰিছে তেওঁৰ জীৱনত কেতিয়াও ভাল নহয় এইটো 100% খাটাং আৰু ভগৱানে তেওঁক কেতিয়াও ভাল নকৰে আজিলৈ বাই বাই ধন্যবাদ